ধুবুৰী জিলাৰ বিলাসীপাৰাত জালনোটসহ দুজনকৈ সৰবৰাহকাৰীক আটক আৰক্ষীৰ। উল্লেখযোগ্য যে বিলাসীপাৰাৰ কাঠালদি প্ৰথম খণ্ড গাঁৱৰ আহমেদ আলীৰ বাসগৃহৰ পৰা 1,39,000 জালনোট উদ্ধাৰ কৰিছে আৰক্ষীয়ে। জালনোট সৰবৰাহকাৰীৰ লগত জড়িত ব্যক্তি চাপৰৰ হিঙাৰপাকৰ জিয়াউৰ ৰহমান বুলি আৰক্ষীয়ে উল্লেখ কৰিছে। কঠালদি প্ৰথম খণ্ড গাঁৱৰ আহমেদ আলীৰ পত্নী আছাতন নেছা পেছাত এগৰাকী আশাকৰ্মী বুলি উল্লেখ কৰিছে। জিয়াউৰ ৰহমানক আৰু আছাতন নেছাক বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীৰ জিম্মাত আছে। এনেদৰে জালনোটৰ বেহা কৰা সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আজি আমি এক সংবাদ পাওঁ যে আমাৰ স্থানীয় যিটো কাঠালি ভিডিপি পাৰ্টি আছে, ভিডিপি পাৰ্টিয়ে উমেদ আলীৰ ঘৰত জালনোট ধৰা বুলি আমাক খবৰ দিয়াত আমি তেওঁৰ উমেদ আলীৰ ঘৰত গৈ উপস্থিত হওঁ। তাতে জিয়াউৰ ৰহমান খান বুলি এজন ব্যক্তি আৰু কিছুমান জালনোটসহ আৰু কিছুমান নগদ ধনসহ আমি আটক কৰিবলৈ সক্ষম হওঁ। আৰু আমি অভিযোগ পাওঁ যে তেওঁলোকে আৰু কিছুমান মানুহৰ সহযোগত বহু ধৰি এই ধৰণে ঠগ প্ৰবঞ্চনা কৰি মানুহক ক্ষতিসাধন কৰি আছে। আৰু তেওঁলোকৰ যিটো উমেদ আলীৰ পত্নী আছাতন নেছাকো আমি আটক কৰি আনিছোঁ, তেওঁকো সোধপোছ অব্যাহত ৰাখিছোঁ। পৰৱৰ্তী কালত তদন্তৰ শেষত আমি আপোনালোকক আৰু অধিক ক'ব পাৰিম। নগদ কিমান টকা আছে? নগদ 1,39,000 টকা। আৰু এই জিয়াউৰ ৰহমানৰ ঘৰ ক'ত আছে? জিয়াউৰ ৰহমানৰ ঘৰ চাপৰ। আৰু ইয়াৰ লগত আৰু কোনোবা জড়িত আছে নেকি? আমি তথ্য পোৱা মতে আৰু কিছুমান মানুহ ইয়াতে জড়িত আছে। ধুবুৰীৰ পৰা আলী আজাদ ইছলামৰ ৰিপৰ্ট, প্ৰাগজ্যোতিষ লাইভ।